ইয়াৰ দ্বাৰা জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ সমূহ পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে মাষ্টাৰ ই গাইডবুকখনৰ মূল্য পুনৰ 50% হ্ৰাস কৰা হৈছে। চ' এতিয়া সৰ্বমুঠ 85% ৰেহাই মূল্যত আপোনালোকে গাইডবুকখন ডাউনলোড কৰিব পাৰিব। চ' এতিয়া মাত্ৰ 99 টকাত ডাউনলোড কৰিব পাৰিব। যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই শীঘ্ৰে তলৰ লিংকত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব। অৰ্থাৎ আমাৰ যিখন জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে মাষ্টাৰ ই গাইডবুক আছিল সেই গাইডবুকখনৰ এতিয়া 50% হ্ৰাস কৰা হৈছে। লগতে সৰ্বমুঠ 85% ৰেহাই মূল্যত আপোনালোকে এইখন গাইডবুক এতিয়া ডাউনলোড কৰিব পাৰিব। মানে মাত্ৰ আপোনালোকে 99 টকাত এইখন গাইডবুকত তিনিওটা ছাবজেক্টৰ সম্পূৰ্ণ চিলেবাছ অনুসৰি কুৱেশ্যন এনচাৰসমূহ লাভ কৰিব। গতিকে এতিয়াও যিসকলে ডাউনলোড কৰি লোৱা নাই এইখন গাইডবুকৰ পৰা আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব, ডাউনলোড কৰি ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আৰু এইখন গাইডবুকৰ পৰা যোৱা বছৰ জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ পৰীক্ষাত 80%তকৈ অধিক কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যন বক্সত এভেইলেবল আছে। মনত ৰাখিব এতিয়া ডাউনলোড কৰিলে মাত্ৰ 99 টকাত আপোনালোকে ডাউনলোড কৰি মোবাইলতে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। আৰু অসমীয়া মাধ্যম হয় অসমীয়াতে মোবাইলতে পঢ়িব পাৰিব। ধন্যবাদ। চহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নেক্সট কুৱেশ্যন আছে, এজৰ পূৰক কোণৰ জোখৰ পাৰ্থক্য 14 ডিগ্ৰী হ'লে কোণ দুটাৰ মাপ হ'ব। এতিয়া আমি পূৰক কোণ কাক কয় জানি ল'ব লাগিব। পূৰক কোণ ক'ব যে এটা ত্ৰিভুজৰ যদি দুটা কোণৰ সমষ্টি বুলি কোৱাৰ লগে লগে যোগ হ'ব। সমষ্টি যদি 90 ডিগ্ৰী হয় অৰ্থাৎ এ বি চি এই ত্ৰিভুজটোৰ যদি দুটা কোণ ধৰক বি কোণ আৰু চি কোণৰ সমষ্টি যদি 90 ডিগ্ৰী হয় তেনেহ'লে সেই কোণ দুটাক পূৰক কোণ বুলি ক'ব। গতিকে পূৰক কোণ হ'ব লাগিলে দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী হ'ব লাগিব। গতিকে ইয়াত আমি কোণকেইটা যোগ কৰি চাব লাগিব। 38 ডিগ্ৰী আৰু 52 ডিগ্ৰী 90 ডিগ্ৰী হ'ব বাৰু, কিন্তু 83 ডিগ্ৰী আৰু 97 ডিগ্ৰী 90 ডিগ্ৰীত কৰি বেছি হৈ যাব। ঠিক তেনেদৰে 93 আৰু 87 ডিগ্ৰী 90 ডিগ্ৰীত কৰি বেছি হৈ যাব। গতিকে এই দুযোৰ কোণ আমি পূৰক কোণ নহয় বুলি ইতিমধ্যে গমেই পালোঁ। গতিকে এই দুটা কোণ এই 38 ডিগ্ৰী আৰু 52 ডিগ্ৰী আৰু 28 ডিগ্ৰী আৰু 62 ডিগ্ৰী এই দুটা কোণ পূৰক কোণ হয়। কিন্তু ইয়াত পাৰ্থক্য দিছে 14 ডিগ্ৰী। গতিকে আমি 52ৰ পৰা 38 বিয়োগ কৰিলে 14 পাম, কিন্তু 62ৰ পৰা 28 বিয়োগ যদি কৰোঁ আমি 14 নাপাম। গতিকে ৰাইট এনচাৰ অপশ্যন এ হ'ব যে 38 আৰু 52 যোগ কৰিলে আমি 90 ডিগ্ৰী পাম। গতিকে এই কোণটো পূৰক কোণ হয় আৰু ইয়াৰ পাৰ্থক্য 14 ডিগ্ৰী হয়। গতিকে কুৱেশ্যন মতে ৰাইট এনচাৰ অপশ্যন এ। নেক্সট কুৱেশ্যনটো আছে, দুটা সম্পূৰক কোণৰ ডাঙৰ কোণটোৰ মাপ সৰু কোণটোৰ মাপতকৈ 54 ডিগ্ৰী বেছি হ'লে কোণ দুটাৰ মাপ হ'ব। চ' সম্পূৰক কোণ হ'বলৈ হ'লে দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব লাগিব। এইখিনিতে আপোনালোকক জনাই দিওঁ যে এই 10 নম্বৰ কুৱেশ্যনটো আমি কৰোঁতে আপোনালোকক ত্ৰিভুজৰ উদাহৰণ দি বুজাই দিছিলোঁ, কিন্তু ইয়াত যিকোনো বহুভুজ হ'ব পাৰে, বৰ্গ হ'ব পাৰে, ত্ৰিভুজ হ'ব পাৰে, ৰম্বাস হ'ব পাৰে, ট্ৰেপিজিয়াম হ'ব পাৰে, যিকোনো বহুভুজ হ'ব পাৰে। যিকোনো বহুভুজ এটাৰ যদি কোণ যিকোনো দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী হয় তেনেহ'লে সেই কোণটোক পূৰক কোণ বুলি ক'ব। আৰু যিকোনো দুটা কোণৰ সমষ্টি যদি 180 ডিগ্ৰী হয় তেনেহ'লে সেই কোণ দুটা সম্পূৰক কোণ বুলি ক'ব। ইয়াত ত্ৰিভুজ হ'ব পাৰে, ৰম্বাস হ'ব পাৰে, যিকোনো বহুভুজ হ'ব পাৰে। চ' ইয়াত কুৱেশ্যনটো দিছে যে দুটা সম্পূৰক কোণৰ ডাঙৰ কোণটোৰ মাপ সৰু কোণটোৰ মাপতকৈ 54 ডিগ্ৰী বেছি হ'লে কোণ দুটাৰ মাপ হ'ব। অৰ্থাৎ আমি ইয়াত চাব লাগিব কোনটো অপশ্যনৰ কোণ দুটা যোগ কৰিলে প্ৰথমতে 180 ডিগ্ৰী হ'ব। নেক্সট আমি চাব লাগিব ডিফাৰেঞ্চটো কোনটো কোণত 54 ডিগ্ৰী হ'ব। অৰ্থাৎ ডাঙৰ কোণটোৰ পৰা সৰু কোণটো বিয়োগ কৰিলে কোণটোৰ মান 54 ডিগ্ৰী হ'ব। চ' আমি যদি এনেদৰে চাওঁ 63 ডিগ্ৰী আৰু 170 ডিগ্ৰী যোগ কৰিলে 180 ডিগ্ৰী হ'ব। গতিকে এই দুটা কোণ সম্পূৰক কোণ আৰু ইয়াৰ ডিফাৰেঞ্চ 54 ডিগ্ৰী। গতিকে কুৱেশ্যন মতে ৰাইট এনচাৰ অপশ্যন বি। নেক্সট কুৱেশ্যন আছে, চাৰিটা বাহু বিশিষ্ট এটা সুষম বহুভুজৰ নাম হ'ল, ইয়াৰ ৰাইট এনচাৰ অপশ্যন বি হ'ব বৰ্গ। চাৰিটা বাহু বিশিষ্ট এটা সুষম বহুভুজ হ'ব বৰ্গ। তো এইখিনিতে আপোনালোকক এটা অনুৰোধ জনাওঁ, আপোনালোকে ভিডিঅ'বোৰ যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত। চ' নেক্সট কুৱেশ্যন আছে, এটা চতুৰ্ভুজৰ চাৰিওটা কোণৰ যোগফল। চ' এটা চতুৰ্ভুজ বুলি ক'লে ইয়াৰ চাৰিটা বাহু থাকিব লাগিব। এটা চতুৰ্ভুজৰ চাৰিওটা কোণৰ যোগফল 360 ডিগ্ৰী। ৰাইট এনচাৰ অপশ্যন ডি। নেক্সট কুৱেশ্যন আছে, এটা চতুৰ্ভুজৰ তিনিটা কোণৰ মাপ যথাক্ৰমে 75 ডিগ্ৰী 80 ডিগ্ৰী আৰু 95 ডিগ্ৰী হ'লে চতুৰ্থ কোণটোৰ মাপ হ'ব। অৰ্থাৎ এই এটা চতুৰ্ভুজ ইয়াৰে তিনিটা কোণৰ মাপ দিয়া আছে 75 ডিগ্ৰী 80 ডিগ্ৰী আৰু 95 ডিগ্ৰী। এই তিনিওটা যোগ কৰি 360 ডিগ্ৰীৰ পৰা বিয়োগ কৰিব লাগিব। যিহেতু এটা চতুৰ্ভুজৰ চাৰিওটা কোণৰ যোগফল 360 ডিগ্ৰী, তিনিটা কোণৰ যোগ দিয়া আছে। গতিকে 360ৰ পৰা তিনিওটা কোণৰ যোগফলটো বিয়োগ দিব লাগিব। আৰু এইটো কৰিলে আমি ৰাইট এনচাৰ পাম অপশ্যন চি 110 ডিগ্ৰী। এইটো আপোনালোকে কৰি চাব। নেক্সট কুৱেশ্যন আছে, এটা ষড়ভুজৰ অন্তঃকোণ কেইটাৰ যোগফল হ'ব। অৰ্থাৎ এটা ষড়ভুজ হ'বলৈ হ'লে 6টা বাহু থাকিব লাগিব। এনেকুৱা ধৰণৰ হ'ব এটা ষড়ভুজ। ইয়াৰ অন্তঃকোণ কেইটাৰ
যোগফল অৰ্থাৎ এই প্ৰতিটো কোণৰ যোগফল হ'ব 720 ডিগ্ৰী আপোনালোকে মনত ৰাখিব এটা ষড়ভুজৰ অন্তঃকোণকেইটাৰ যোগফল 720 ডিগ্ৰী নেক্সট কুৱেশ্যন আছে এটা পঞ্চভুজৰ চাৰিটা কোণৰ মাপ যথাক্ৰমে 50 ডিগ্ৰী 75 ডিগ্ৰী 130 ডিগ্ৰী আৰু 140 ডিগ্ৰী হ'লে পঞ্চম কোণটো হ'ব এইখিনিতে আপোনালোকে জানি ল'ব লাগিব যে পঞ্চভুজ এটাৰ কোণৰ সমষ্টি কিমান অন্তঃকোণকেইটাৰ সমষ্টি পঞ্চভুজ এটাৰ অন্তঃকোণকেইটাৰ সমষ্টি আপোনালোকে জানি ল'ব লাগিব সো পঞ্চভুজ এটাৰ অন্তঃকোণকেইটাৰ সমষ্টি হৈছে 540 ডিগ্ৰী পঞ্চভুজ এটাৰ অন্তঃকোণকেইটাৰ সমষ্টি 540 ডিগ্ৰী গতিকে আপোনালোকে এই চাৰিটা কোণৰ যিটো মাপ দিয়া আছে এই চাৰিটা কোণ যোগ কৰি 540 পৰা বিয়োগ দিলে আপোনালোকে পঞ্চম কোণটো পাই যাব মনত ৰাখিব আপোনালোকে পঞ্চভুজ এটাৰ অন্তঃকোণকেইটাৰ সমষ্টি 540 ডিগ্ৰী